এই যে দেখিছে ঢৌখিনি, এই ঢৌখিনি কিন্তু কিবা সাগৰ বা মহাসাগৰৰ ঢৌ নহয়। প্ৰথম দেখিলে আপুনি ৰাস্তাটোৱেদি গ'লে যেতিয়া এখন গাড়ী ছাইডেদি পাৰ হৈ যায়, এনেদৰে আহি ঢৌটোৱে আপোনাৰ একেবাৰে কঁকাললৈকে তিয়াই নিব। আপোনাৰ এনে লাগিব যেন কিবা সাগৰত আপুনি খেলিহে আছে। মোৰজো একেবাৰে পুৰীৰ সেই বংগোপসাগৰখনলৈ মনতেই পৰি গ'ল। কিন্তু কি কৰিব, এইখন হৈছে হাতীগাঁও মহাসাগৰ, য'ত এয়া বৰষুণ দিয়াৰ পাছত এনে এখন মহাসাগৰৰ সৃষ্টি হয়। আৰু এই হাতীগাঁও চাৰিআলিতেই আছে 4খনকৈ নাম জ্বলা বিদ্যালয়, 2খন নাম জনা ব্যক্তিগত খণ্ডৰ বিদ্যালয়, 2খন চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু কেইবাখনো বিদ্যালয় আছে। বিশেষকৈ 4খন নাম জ্বলা বিদ্যালয় আছে আৰু বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী এই বিদ্যালয়কেইখনলৈ আহে। আৰু এনেদৰে নলাৰ পানী গচকি গচকি ফুটপাথেৰে বৰষুণ দিলে বিদ্যালয়কেইখনলৈ যাব লগা হয়। আৰু এখন চিকিৎসা কেন্দ্ৰও আছে, ব্যক্তিগত চিকিৎসালয় আছে, তাত যথেষ্ট ৰোগী অহা যোৱা কৰে। কিন্তু বৰষুণ দিলে তেওঁলোকৰ যন্ত্ৰণা চাওকচোন। এই নলাৰ পানী গচকি গচকি অহা যোৱা কৰাৰ বাদে অন্য কোনো গন্তব্যৰ ৰাস্তা নাই, কাৰণ সকলো অলিগলি ৰাস্তা পানী। আৰু এয়া মেইন চাৰিআলিৰ ৰাস্তা। আপুনি যিফালেৰে আহে পাবই এনেদৰে পানী গচকি গচকি সাগৰৰ ঢৌৰ দৰে এই পানী, নলাৰ পানী খেলি খেলি আপুনি এই বিদ্যালয়লৈ অহা যোৱা কৰিবই লাগিব। কোনোবাই হাতত লৈ লৈছে জোতাযোৰ, চেণ্ডেলযোৰ, কোনোবাই এনেদৰেই খোজকাঢ়ি গৈছে, কোনোবাই আকৌ পলিথিনৰ বেগত হাৱাই চেণ্ডেল এযোৰ লৈয়ে আহিছে, যাতে জোতাযোৰ খুলি হাৱাই চেণ্ডেলযোৰ পিন্ধি ঘৰলৈ যাব পাৰে।